Hello everyone, সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আজি পুৰা লৰালৰি তে দেৰিয়ে হৈছে, অকণমান যাওঁ মন্দিৰলৈ। মানে ভেকেশ্যন যিহেতু চলিছে, গতিকে ভেকেশ্যন নহ'লে মানে সময় নাপাওঁ। ৰাতিপুৱা যিহেতু স্কুল যাব লাগে, গতিকে ভেকেশ্যনত মন্দিৰ গৈ মানে বহুত বেছি ভাল লাগে মোৰ। আৰু মন্দিৰ মানে কি 12টা বজাৰ আগত যাবলৈ পালে ভাল লাগে আৰু সেইকাৰণে মানে ভেকেশ্যনতে ভাবিছোঁ মন্দিৰ দৰ্শন কৰিলোঁ খুব ধুনীয়াকৈ। মন্দিৰ দৰ্শন কৰাটো মোৰ মানে ভাল লগা কামবিলাকৰ ভিতৰত এটা, বহুত বেছি ভাল লাগে। আৰু সেইকাৰণে এয়া গা পা ধুই পুৰা গামোচা চামোচা লৈ ওলাইছোঁ মন্দিৰ দৰ্শন কৰিম। আজি খুব ধুনীয়া এভাগ মন্দিৰলৈ গৈ আছোঁ। মন্দিৰ মানে থান এখন, আমাৰ লখিমপুৰৰ পৰা বিখ্যাত এখন থানলৈ গৈ আছোঁ। আৰু ৰাতিপুৱা মানে ইমানে ৰাতিপুৱাৰ পৰা ছোৱালীৰ লগত, ছোৱালী পুৰা কন্দা কটা, মানে দাঁত সৰিলে, তাইক উমলাওঁতে মোৰ 3 ঘণ্টামান গ'ল, গতিকে একদম দেৰি হৈ গৈছে। এতিয়া গৈ আছোঁ, লগ পাই আছোঁ পিছত। লখিমপুৰ টাউনৰ পৰা প্ৰায় 35-40 কিলোমিটাৰমান হ'ব পদুমণি আই থানলৈ। আমি ৰাতিপুৱাই ওলালোঁ আৰু এই আই থানখন মই একদম সৰুৰ পৰা বহুত বেছি বিশ্বাস কৰোঁ। মোৰ যেতিয়া মন বেয়া লাগে, অশান্ত লাগে আৰু কিবা যদি মই উইচ কৰোঁ, মানে মই আই থানলৈ কিবা এটা আগবঢ়াওঁৱে, মোৰ বহুত বেছিয়ে মোক হেল্প কৰে ভগৱানে। আৰু সেইকাৰণে মই যেতিয়াই সময় পাওঁ এই মন্দিৰ ভাগলৈ যাওঁ, এই থানখনলৈ যাওঁ আৰু মনবিলাক বহুত বেছি পবিত্ৰ লাগে। আৰু ৰাস্তাত এয়া দেখিছে নাই, যিহেতু খেতিৰ বতৰ, পুৰা সকলোৱে খেতি পথাৰত ব্যস্ত হৈ আছে। আৰু আহি আমি পাই গ'লোহি পদুমণি আই থানখন। চাওকচোন ইমান বেছি ধুনীয়া এটা পৰিৱেশ আৰু চবফালে একদম পুৰা পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকান, বহুত বেছি ধুনীয়া। আৰু মই ইয়াৰ পৰা 3 গছ চাকি লৈ ল'লোঁ। মই যেতিয়াই মন্দিৰত হওক বা থানত হওক চাকি জ্বলাওঁ, সদায় মই 3 গছ চাকিয়ে জ্বলাওঁ। এগছ আমাৰ কাৰণে, আমাৰ ফেমিলিটোৰ কাৰণে, আৰু এগছ মোৰ শহু দেউতা শাহু মা তেওঁলোকৰ কাৰণে, আৰু এগছ মোৰ নিজৰ মা দেউতা তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে। আৰু সেইটো মোৰ আগৰ পৰা অভ্যাস, বিয়া হোৱাৰ পৰা মই সদায় 3 গছ চাকিয়ে জ্বলাওঁ। যেতিয়াই মই জ্বলাওঁ সদায় 3 গছ চাকিয়ে জ্বলাওঁ, কাৰণ পৰিয়ালৰ সকলোবিলাক যেতিয়া হাঁহি মুখে থাকে, ভালকৈ থাকে, তেতিয়াহে সকলোৰে মনবিলাক ভাল লাগে। সেইকাৰণে মই সদায় যেতিয়াই মই প্ৰাৰ্থনা কৰোঁ, সকলোৰে বাবে প্ৰাৰ্থনা কৰোঁ। অকল আমাৰ নিজৰ বাবে প্ৰাৰ্থনা নকৰোঁ, সকলোৰে বাবে প্ৰাৰ্থনা কৰোঁ, যাতে সকলো ভালে থাকে, সকলো কুশলে থাকে। আৰু এইফালে মই এয়া মন্দিৰত সোমালোহি, ইমান বেছি ভাল লাগে ন। আৰু বহুত বেছি ভাল লাগিলে সেইদিনাখন, কাৰণ মানুহ একদম কম আছিলে। আমি খুব ধুনীয়াকৈ সেৱা ল'লোঁ আৰু মন্দিৰৰ যিগৰাকী পূজাৰী ইমান ধুনীয়াকৈ মানে আমাক আশীৰ্বাদ দিলে, বহুত বেছি ভাল লাগিলে। আৰু এইফালে এয়া দেৱী লক্ষ্মীৰ মূৰ্তি আছে আৰু লগতে সৰস্বতী মূৰ্তিও আছে। বহুত বেছি ভাল লগা এটা পৰিৱেশ। আৰু এইফালে চাওক ইমান ধুনীয়া ধুনীয়া পাৰ চৰাইবিলাক একদম ঘূৰি ফুৰিছে, আৰু ছোৱালীয়ে পূৰা খাবলৈ দিছে নহয়, বুট মগু এইবিলাক একদম উৰি উৰি আহি খাইছেহি। তাই মানে বহুত এনজয় কৰিলে। আমি পাৰখিনিৰ লগতে বহুত সময় খেলিলোঁ, তাই বহুত বেছি ভাল লাগিলে। আমাৰ ৰাতিপুৱাটো আজি বহুত ধুনীয়াকৈ পাৰ হ'ল। মন্দিৰত সেৱা চেৱা কৰি আহি গ'লোঁ, আৰু এতিয়া অলপমান চাহ পৰঠা খাই লওঁ, তাৰপিছত মন্দিৰৰ পৰা আহি পিনি কাষতে থকা এখন ৰেষ্টুৰেণ্টত সোমালোঁ। বহুত বেছি ধুনীয়া আছিলে পৰিৱেশটো, ইমান বতাহ মাৰি আছে ন, ঠাণ্ডা ঠাণ্ডা হাৱা, মানে চবফালে যিহেতু পথাৰ একদম মুকলি, ইমান ধুনীয়া বতাহ মাৰি আছে। আৰু খোৱাৰ খানাও বহুত বেছি ভাল আছিলে। আৰু আমাৰ এয়া আইদেউ মানে ওপৰৰ দাঁত দুটা সৰিলে, সেইকাৰণে কেমেৰালৈ নাচায়ো। আৰু ৰাতিপুৱাৰ পৰা মোক মানে দাঁত দুটাৰ কাৰণে যিমানহে জ্বলা কলা খোৱালে নহয়, মানে মোৰ অৱস্থা বেয়া। ৰাতিপুৱাৰ পৰা তাই মানে অকল আমনিয়ে কৰি থাকিলে, কান্দিয়ে থাকিলে, আৰু দাঁতটো সৰিলে, বেয়া দেখিম তেনেদৰে কৈ ইমানেই বেছি আমনি কৰিলে ন। সৰু ল'ৰা ছোৱালীবিলাকে চাগে দাঁত সৰিলে বহুত বেয়া পায় নেকি, মই এতিয়া গম পাইছোঁ। মানে ছোৱালী ইমান আমনি কৰে নহয়, দাঁত যোনদিনাখন সৰে। আৰু এইফালে দেখিছে নাই, ৰোজখিনি ইমান ধুনীয়াকৈ ফুলি আছে। আৰু ফাইনেলি আমাৰ খানা আহি গ'ল। আমি একদম লাইট খানা অৰ্ডাৰ কৰিছিলোঁ, অকল আলু পৰঠা। যিহেতু আমি ব্ৰেকফাষ্ট নকৰাকৈ আহিছিলোঁ, সেইকাৰণে মন্দিৰতলৈ আহিলেতো ব্ৰেকফাষ্ট কৰি অহা নহয়, সেইকাৰণে মানে ব্ৰেকফাষ্টটোকে ইয়াত কৰি যাম, আৰু লাঞ্চটো মই ঘৰত গৈ বনামগৈ। আৰু এইফালে এয়া ব্ৰেকফাষ্টৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ আলু পৰঠা আৰু লগতে ডাল ফ্ৰাই। টেষ্টি আছিলে দেই, খানা বহুত টেষ্টি আছিলে, মানে যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত বেছিয়ে ভাল লাগিলে খাই। In the midnight glow where
the stars align. We lose ourselves in the rhythm divine. Underneath the sky painted with dreams, we're chasing the echoes of silent screams. Caught in the spell of the cosmic night, where fantasies bloom in the pale moonlight. We'll let go of all that we know and dance in the stardust. Kulfi? Mango kulfi ko ase. Dancing in the stardust, we're weightless and free in a world of আহি পায়ে বাহিৰত যেহেতু বহুত বেছি গৰম আৰু আগদিনা ৰাতিয়ে মই মেংগো কুলফি বনাই ফ্ৰিজত ৰাখি থৈ গৈছিলোঁ আৰু সেয়া খালোঁ ইমান বেছি ভাল লাগিলে নহয় তাৰপিছতে এয়া বনাব লৈছোঁ লাঞ্চৰ কাৰণে আজি একদম অসমীয়া থলুৱা খাদ্য পচলা বনাব লৈছোঁ আৰু এইফালে নৰটেঙা দি মাছ বনাব লৈছোঁ কাৰণ পচলাটো মানে কি ছোৱালী অকণমান খাব বেছিকৈ নাখায় সেইকাৰণে আকৌ তাৰ কাৰণে নৰটেঙা মাছো বনাব লগা হৈছে কাৰণ সৰু ল'ৰা ছোৱালী মানে নহয় কিছুমান বস্তু অকণমান খাবলৈ মন নকৰে সেইকাৰণে আৰু অলপমান খাব মানে কিন্তু অকল পচলা দিয়ে বা পচলা জোলে দিয়ে ভাতটো নাখাব মানে সেইকাৰণে মই আকৌ মাছৰ জোলো তাৰ কাৰণে ৰেডি কৰিছোঁ এইফালে পচলাখিনি সৰু সৰুকৈ কাটি লৈছোঁ ইমান কোমলীয়া আছিলে ন পচলাটো কেতিয়াবা বজাৰৰ পৰা আনে কিন্তু ইমান টান নিচিনা আহে কিন্তু আজিতো বহুত বেছি ধুনীয়া আছিলে মই পচলাখিনি এয়া কাটি ল'লোঁ পচলাখিনি কাটি মই সৰিয়হ আৰু বিলাহী দি বনাম আৰু লগতে মাছ কেইপিচমানো ঢালি দিম তেতিয়া টেষ্ট হ'ব অলপ খাবলৈ মাছখিনি এয়া মই পচলাৰ কাৰণে প্ৰথমে ফ্ৰাই কৰি লৈছোঁ তাৰপিছতে মই লগে মানে এয়া ৰেডি কৰি আছোঁ আৰু লাঞ্চটো কাৰণ দেৰি হৈ গৈছে যিহেতু আৰু এইফালে নলটেঙাখিনি মই খুব ধুনীয়াকৈ গুচাই লৈ মাছ ফ্ৰাই কৰি নলটেঙা মই আজি অকণমান দালি দি বনাম মচুৰ দালি যিটো হয় সেইটো দি বনাম আগতে মই প্ৰায় আলু দিয়ে বনাওঁ আলু আৰু নলটেঙা এনেদৰে দি বনাওঁ কিন্তু আজি অকণমান মছলা দি বনাম মানে আলু মছলা দিম আৰু লগতে অকণমান দালিও দি দিম তেতিয়াও খাই অকণমান বেলেগ এটা টেষ্ট হয় সেইকাৰণে তেনেদৰে বনাম এইফালে মোৰ পুৰা ডিলিচিয়াছ লাঞ্চ ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেই থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই